সাবিত্ৰী সত্যবান নাটখনৰ সাবিত্ৰী চৰিত্ৰৰ দুটি ৰস থকা সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। সত্যবান সত্যবান কি সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে হিয়াবোৰ। আজি হন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম। কিন্তু কোন হে সত্যবান? কোনে দিব সত্যবানৰ সত্য সমিধান? দেৱৰীখি 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 কি আচৰিত! দেৱৰীখিচোন নাই। বুজিলো, দেৱৰীখে মাথো চালনাহে কৰিলে। হে প্ৰভু দয়াময়, যদিহে এই সংসাৰত সত্যবান নামৰ কোনো পুৰুষ আছে, কৃপা কৰি তেওঁ মোৰ কাষলৈ আনি দিয়া প্ৰভু। মই ইয়াত থকা বহু পৰে হ'ল। পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। যাওঁ, মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত মনো কষ্ট দি নচপাওঁ মই নিজৰ বিপদ। নাই নাই দেৱৰীখি ভৱিষ্যৎবাণী দিন পালেহে ওচৰ। সন্মুখত দেখিছো মই ঘৰবাৰী চিকা। নিষ্ঠুৰ নিয়তিয়ে ভাঙি চাৰকাৰ কৰিব এই সাবিত্ৰীৰ উদৰ সংখ্যা। কাঢ়ি লৈ যাব মোৰ প্ৰাণৰ দেৱতা। আজি নৱমী, কালিলৈ দশমী, আৰু কালিলৈ বিয়লি বেলা। জনালৈ প্ৰণাম জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোলৈকে মোৰ ভক্তি প্ৰণিপাত জনাই মই আজি আপোনালোকৰ আগত ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনিৰ লক্ষ্মণ চৰিত্ৰটি আৰু কুৰ্ম অৱতাৰৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। ভাই
জানকী মাতৃক হৰণ কৰি নিছিল। সেইদিনতো তই জ্বলি উঠিছিলি। কিন্তু আজি ৰাজ্যৰ ধন পৰিহৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলা ৰাজ কাৰিগত তোমাৰ বাবে দাদা, তোমাৰ বাবে মই শৰীৰত মেৰিয়াই লৈছো বাকলি ভখন। কিন্তু কিয় আজি তুমি লক্ষ্মণক দিলা ইমান নিষ্ঠুৰ আদেশ? সেয়াই আছিল নেকি তোমাৰ? সেয়াই আছিল নেকি প্ৰতিদান তোমাৰ এই লক্ষ্মণক? যিদিনা জানকী মাতৃক মই বনত এৰি থৈ আহিম, সেইদিনা মোক সুধিব, চেনেহৰ লক্ষ্মণ, সেই অৰণ্যৰ মাজত, এই জীৱৰ জন্তুৰ মাজত মই কলৈ যাম লক্ষ্মণ? মই ক'ত থাকিম লক্ষ্মণ? আৰু সেইদিনা কি বুলি উত্তৰ দিব এই লক্ষ্মণে? নাই, মই আৰু এনেদৰে বিচলিত হলে নহব। কাৰণ জ্যেষ্ঠ ভাতৃ মোৰ পিতৃতুল্য। গতিকে মই দাদাৰ আদেশ পালন কৰিবই লাগিব। যাওঁ, হৃদয়ৰ সকলো মমতা ত্যাগ কৰি হাই জানকী বনৰ মাজত এৰি থৈ আহোঁগৈ। এইবাৰ মই কুৰ্ম অৱতাৰ নাটভাগীৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। সাগৰ মন্থন, অৰ্বিত প্ৰাণ, দেৱতা আৰু দানৱ মিলি সাগৰ মন্থন কৰি উদ্ধাৰ কৰিব হৰমিতৰ ভাণ্ডাৰ, সাগৰৰ বক্ষ বিদৰি। কিন্তু কুচক্ৰান্তকাৰী দেৱতাই চাতুৰালি কৰি হয়তো দানৱক অৰ্মিতৰ পৰা কৰিব পাৰে বঞ্চিত। নাই, এই সুযোগ মই এৰিবই নোৱাৰো।
চলে বলে কিংবা কৌশলে হলেও মই অৰ্মিত ভক্ষণ কৰিবই লাগিব। যাওঁ এতিয়া অৰ্মিতৰ ফালে ধন্যবাদ। নমস্কাৰ। সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি প্ৰতিযোগিতাখনিত মই সাবিত্ৰী সত্যবান নাথভাগীৰ সাবিত্ৰী আৰু অম্বাদী ত্যাগ নাথভাগীৰ অম্বাৰ চৰিত্ৰটোৰ সংলাপ নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। সত্যবান কিমান সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে দেশ মোৰ। আজি খন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম। কিন্তু কোন সেই সত্যবান? কোনে দিব মোক সত্যবানৰ সত্য সংবিধান? দেৱৰ্ষী কি আচৰিত! দেৱৰ্ষী দেখোন ইয়াত নাই। দেৱৰ্ষী বুজিলো, দেৱৰ্ষীয়ে মোৰ লগত চালনাহে কৰিলে। সেই প্ৰভু দয়াময়, যদি সঁচাকৈ সত্যবান নামৰ কোনো পুৰুষ আছে এই সংসাৰত, কৃপা কৰি আনি দিয়া মোৰ কাষলৈ। মই অনুৰোধ কৰিছো তোমাৰ চৰণত। মোৰ দেখোন ইয়াত থকা বহুবোৰে হ'ল। পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। যাওঁ, মোৰ আনন্দ বেলাত পিতৃৰ মনত মনোকষ্ট দি নচপাওঁ মই মোৰে বিপদ। সত্যবান ধন্যবাদ। আজি অধিবাস, কালিলৈ বিবাহ। যুগল কপুতি সমদৈ ভক্তি মোৰ আনন্দতে কৰিছে বিঘা। কিন্তু তেনেদৰে কিয় আজি মই কৰিব পৰা নাই আনন্দ? কিয় আজি বুকু মোৰ কপে এখন নিশাৰ থেকে দেখিলো এক অদ্ভুত সপোন। দেৱ ক্ৰান্তি চুৱকে স্কন্ধে ধনু কথিত কৃপান, মোৰ জীৱন্ত যেন দেৱ সেনাপতি। মেলি ধুই সুঠাম ভোজত আহ্বান কৰিছে আমাক ৰথত উঠিবলৈ। শালবৰাজক ভাল পাওঁ মই, তেওঁক আগতেই মই স্বামী ৰূপে কৰিছো বৰণ, আৰু স্বয়ংবৰতো মই তেওঁকে পৰমান্য কৰিম অৰ্পণ। তেনেস্থলত কিয় মই দেখিলো সপোন? অম্বা মেশতি হৰ্ষ তই উন্মনা। নহব কদাপি পূৰণে মনৰ কামনা।
আকাশ পথত সাজি চিতাৰ চাঙি সোণ হেৰম্বা আৰে আৰে কৈ যাওঁ মই কান্দিব লাগিব তই ওৰে তোক জীৱন কান্দিব লাগিব তই ওৰে তোৰ জীৱন বন্ধ কৰা তোমাৰ প্ৰলাপ কাহিনী হৃদয়ৰ স্তৰে স্তৰে তুলি আলোড়ন কান্দিবলৈ দি গলা সমস্ত জীৱন মিছা কথা সকলো তোমাৰ স্বপ্ন মোৰ নাৰী জীৱনৰ অচিৰে হ'ব ফলৱতী উজলি শিৰমৰ ৰক্ত অক্ষয় সিন্দুৰে জনম মংগলেদি স্বামী কিহে মোৰ ৰচিম প্ৰেমৰ স্বৰ্গই ফুলিৰ ধৰা দুৰু দুৰু কপে মোৰ প্ৰাণ তেন্তে কি সঁচা স্বপ্ন মোৰ নাই নহ'ব কৃষ্ণ বৰ্ণৰেকে নকৰিবা কেলা তুমি নাৰীৰ জীৱনক লৈ আৰে মই তোমাক কৰিছো অনুৰোধ